প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত আৰু প্ৰাংগণত যি 7দিনীয়া নৃত্য আৰু নাট্য কৰ্মশালা হৈছিলে তাত মই নাটকৰ প্ৰশিক্ষক হিচাপে উপস্থিত আছিলোঁ আৰু আমাৰ সৌভাগ্য যে এই কণ কণ ছাত্ৰ ছাত্ৰীসকলে এইবাৰ এজন নেশ্যনেল স্কুল অফ ড্ৰামাৰ স্নাতক ডিগ্ৰীধাৰী প্ৰশিক্ষকক তেওঁলোকে তেখেতৰ পৰা প্ৰশিক্ষণ লাভ কৰিবলৈ সক্ষম হৈছে। লগতে আমাৰ বিশিষ্ট অভিনেতা সন্মানীয় ৰাজীৱ ক্ৰ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আহি দিনজোৰা কাৰ্যসূচীৰে তেওঁ ছাত্ৰ ছাত্ৰীসকলক অভিনয়ৰ বিষয়ে পাঠদান কৰি যথেষ্ট উপকৃত কৰিছিল আৰু লগতে তেওঁ এই অনুষ্ঠানটোৰ প্ৰতি সঁচাই ইমান অনুপ্ৰাণিত হ'ল যে তেওঁ শেষত গৈ ছ'চিয়েল মিডিয়াতো গৈ এই অনুষ্ঠানটোত ছ'চিয়েল মিডিয়াত লাইভ কৰি পেলাই তেওঁ এই বনগাঁও প্ৰাথমিক বিদ্যালয়ৰ যি সুন্দৰ এই প্ৰচেষ্টা ছাত্ৰ ছাত্ৰীক যি মানসিক বৌদ্ধিক বিকাশৰ কাৰণে যি প্ৰচেষ্টা হাতত প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে লৈছে সেই বিষয়ৰ ওপৰত তেওঁ আলোকপাত কৰিছে। লগতে এই বিদ্যালয়ৰ পৰিৱেশ ছাত্ৰ ছাত্ৰীসকলৰ যি নিয়মানুৱৰ্তিতা এইবিলাকৰ ওপৰত তেওঁ সুন্দৰকৈ প্ৰকাশ কৰিছে আৰু মই ভাবোঁ এই অনুষ্ঠানটো এনেদৰে আগবাঢ়ি যাওক। ইয়াৰ পিছত আমি আৰু মহান মহান ব্যক্তিসকলক ইয়াত উপস্থিত কৰাই আমাৰ এই যিসকল ছাত্ৰ ছাত্ৰীয়ে অভিনয় নৃত্য এই বিষয়ত বিশেষ জ্ঞান অৰ্জন কৰিব পৰা নাই তেওঁলোকে অৰ্জন কৰক আৰু এই ধৰণৰ অঞ্চলৰ পৰা তেওঁলোকে বিশ্ব মঞ্চলৈ আগবাঢ়ি যাওক তাৰেই কামনা কৰিছোঁ। আৰু এই পিছপৰা অঞ্চলৰ পৰা অৰ্থাৎ এইখন খুব এটা এছচি এলেকাৰ অংশ গাঁও এই তাৰ পৰা এই অঞ্চলৰ পৰা যে নৃত্য গীততে হওক বা কৰ্মশালাতে নাটকতেই হওক যে আগবাঢ়ি যায় বা আগবাঢ়ি যোৱাত যি পদক্ষেপ লৈছে বিনীতা বাইদেউ অৰ্থাৎ এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আমি সন্মান যাচিছোঁ, তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছোঁ। ভৱিষ্যতেও এনেধৰণৰ কাৰ্যসূচী লৈ আমাৰ এই পিছপৰা অঞ্চলৰ পৰা যাতে আৰু ল'ৰা ছোৱালী আমি আগলৈকে নিব পাৰোঁ বিশ্বৰ দৰবাৰলৈকে গোটেই আমি সেইটো আমি আশা প্ৰকাশ কৰিছোঁ আৰু সকলোৱে সহযোগ কৰিছে এই অনুষ্ঠানটোত ওচৰৰ গাঁৱৰ হওক ওচৰৰ অঞ্চলৰ ল'ৰা ছোৱালী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে হওক অভিভাৱক সকলোৱে হওক সকলোৱে এই অনুষ্ঠানটোত সহযোগ কৰিছে। আমি খুবেই আনন্দিত হৈছোঁ, খুব ভাল লাগিছে। প্ৰতি বছৰে এনেকুৱা এটা ভাল অনুষ্ঠান হওক বুলি আমি আশা প্ৰকাশ কৰি